সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। আমাৰো ভালেই বৰ্তমান। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে শেষলৈকে চাব আৰু চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক যেনেকুৱাই নহওক তেওঁলোকে উপভোগ কৰি মোক অকণমান হ'লেও আগবাঢ়ি যোৱাত সহায় কৰিছে, তেওঁলোকক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বিলাক অকণমান হ'লেও উপভোগ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ। তেন্তে ভিডিঅ'টোলৈ আগবঢ়া আজৰি হৈ চাহ খাবলৈ লৈছোঁ। এয়া চিৰা, আলু পিটিকাৰ লগত এনেকৈ চিৰা খাম। আপোনালোকে বহুতে চাগে চিৰা, দৈ, ক্ৰীম এইবিলাকৰ লগত খায়। পিঁয়াজ, জলকীয়া, কেঁচা মিঠাতেল আৰু আলু এনেকৈ সানি চিৰা খাবলৈ বহুত ভাল লাগে। আমি বেছিভাগ এনেকৈ খাওঁ। ঘৰতে গাখীৰ আছে যদিও গাখীৰে নাখাওঁ, বেছিভাগ এনেকৈ খাওঁ। আমি হৈছোঁ খাটি গাঁৱলীয়া মানুহ। ক্ৰীম, বাটাৰ এইবিলাকতকৈ আমি কেঁচা মিঠাতেলৰ গোন্ধই ভাল পাওঁ। সেইটো কাৰণে এনেকৈ খাবলৈ লৈছোঁ। এয়া ৰাতিপুৱাই জলপানৰ কামো হ'ব, লগতে চাহটো খাই লওঁ। তাৰপিছতে ভাত পানী ৰেডি কৰিব লাগিব। এয়া মই কচু ঠুৰি ভাজিবলৈ লৈছোঁ। এইফালে আদা, নহৰু, জলকীয়া পিচি লৈছোঁ আৰু পিঁয়াজ কাটি লৈছোঁ। এয়া কচু ঠুৰিখিনি মিহিকৈ কাটি লৈছোঁ আৰু বিলাহী। আপোনালোকে এনেকৈ ভাজি খাইছেনে নাই খোৱা জনাব। যদি নাই খোৱা খাই চাব, বহুত ভাল লাগে। কচু ঠুৰি এনেই দাইলত দি খোৱাতকৈ এনেকৈ বিলাহীৰ লগত ভাজি খালে বহুত ভাল লাগে। জলকীয়া দি দিব লাগে। মই আজি ৰাতিপুৱা এনেকৈ বনাইছোঁ। আপোনালোকক এনেই অকণমান দেখুৱাই দিলোঁ আৰু। এইখিনি এতিয়া ভালদৰে লৰাই লৈ ঢাকন লগাই দিম। কচুখিনি ভালদৰে সিজাৰ পিছত এতিয়া ইয়াত মই দি দিম বিলাহী। এনেকৈ বনালে ভাল লাগে খাই বহুত। মই দাইলত দি খোৱাতকৈ এনেকৈ ভাজি খাই আৰু পাতত দি পিটিকা কৰি খাই বেছি ভাল পাওঁ। আজি ৰাতিপুৱা ভাবিলোঁ এনেকৈ ভাজি বনাওঁ আৰু ৰাতিপুৱা সাঁজটো এনেকৈ চলাই দিওঁ আৰু। এয়া মোৰ কচু শাকৰ চব্জি ৰেডি হৈ গ'ল। ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি আকৌ এতিয়াহে আহিবলৈ সময় পাইছোঁ। বিহুৰ কাৰণে বনোৱা লাড়ু পিঠা সকলোৰে চাগে শেষেই হ'ল নহয় জানো। ক'তনো ইমান দিনলৈকে থাকিব। মোৰো সকলোবিলাক শেষেই হৈ গ'ল বুলি ক'ব পাৰি। মাত্ৰ পিঠা কেইটামান আছে। আজি ভাবিলোঁ কেক এটা বনাওঁ। আমাৰ ঘৰত অভেন নাই। মইনো কেনেকৈ কেক বনাওঁ আপোনালোকক দেখুৱাওঁ অকণমান। এতিয়া সন্ধিয়া হ'বৰ সময় হ'ল। এতিয়া মই বনাবলৈ লৈছোঁ এটা কেক। কেকটো কেনেকৈ বনাইছোঁ সেইটো নেদেখুৱাওঁ, সকলোৱে জানেই। মইনো কিহত বনাবলৈ লৈছোঁ সেইটোৱে দেখুৱাইছোঁ আপোনালোকক। এয়া পূৰা কাঠ খৰি জুই জ্বলাই লৈছোঁ আৰু এনেকৈ টাৱা এখনত বালি দি গেছৰ ষ্টেণ্ড এডাল দি দিছোঁ। প্লেট এখন উবিয়াই দিলেও হয়। এনেদৰে লৈছোঁ। যিসকলৰ ঘৰত অভেন নাই আৰু আমাৰ দৰে মানুহৰতো গেছত বনাবলৈও বহুত গৈছে নিচিনা লাগে, কাৰণ এতিয়া গেছৰ দাম 1080 টকামান হ'ব। গতিকেলৈ ইমান দাম দি গেছটো ভৰাই বহুত দেৰি জ্বলি থাকিবলৈ দিলেও গাত লাগে। সেইটো কাৰণে মই জুইত এনেদৰে বনাবলৈ লৈছোঁ। মই বেছিভাগ এনেকৈ বনাওঁ জুইত। ঢাকনখন লগাই দিছোঁ। চাৰিওফালে যাতে তাপটো পায় এটা গামলাই ঢাকি দিছোঁ। আৰু এইটো অকণমান লেতেৰা হ'ব, হ'লেও একো নাই, ধুই দিলে চাফা হৈ যাব। এতিয়া
এনেদৰে আধা ঘণ্টামান লাগিব। এয়া মোৰ কেক ৰেডি হৈ গ'ল। আপোনালোকে কেনেকুৱা দেখিছে কমেণ্ট এটা কৰি জনাব। মই ভালেই দেখিছোঁ। ইয়াত কণী 6টা লৈছিলোঁ, 6টা কণীৰে ইমান ডাঙৰ হৈছে আৰু।